নমস্কাৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো কোনো মানে মোৰ ব্যক্তিগত ভিডিঅ' নহয় এই ভিডিঅ'টো সকলোৰে কাৰণে প্ৰস্তুত কৰা হৈছে আসলতে আমি কি খাই আছোঁ বা আমাক কিমান ঠগি আছে ব্ৰেণ্ডেড বা পেকেটিং বস্তুৰ নামত তাকহে জনাবলৈ লৈছোঁ কালি আসলতে আমাৰ ঘৰৰ লগত এটা ঘটনা ঘটিলে সেই ঘটনাটোহে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো সজাগ হয় কথাটো হ'ল আমাৰ শিৱসাগৰৰে দিখৌ দলঙৰ ওচৰৰ এখন গেলামালৰ দোকানৰ পৰা আমি সদায় গ্ৰছাৰী বস্তু খাওঁ আৰু কালিও ঠিক তেনেধৰণে বজাৰ কৰি আনিছিলোঁ আৰু আনিছিলোঁ মানে এইটো চাওক এই দেখিয়া পাইছেনে কোম্পানীটো আৰু তাৰে এইটো এটা বিস্কুটৰ পেকেট এই বিস্কুটৰ পেকেটটো অনা হৈছিলে আৰু ৰাতিপুৱা বিস্কুটটো লৰাই খুলি খাবলৈ ল'লে প্ৰায় ৩-৪খন বিস্কুট খালেও বিস্কুটখন হৈছে এনেকুৱা হয়তো প্ৰায় খাইছে গম পাই ইয়াৰ টেষ্টটো যথেষ্ট ভাল খুব ধুনীয়া খাবলৈ আৰু বিস্কুটটো আনিলে ৩-৪খন খোৱাৰ পিছত এখন বিস্কুট উলিয়াই লৈ খাবলৈ লওঁতে দেখিছে এইটো চাইডে এডাল নোম মই দেখাই দিছোঁ ৰ'ব এডাল চুলিয়ে কম নে নুমিয়ে কম ধৰিবই পৰা নাই এয়া ধৰিব পাৰিছেনে বাৰু মই বগাত একদম ধুনীয়াকৈ দেখাই দিছোঁ এইডাল বিস্কুটটোত চাওকচোন ধৰিব পাৰিছে কাৰণ বিস্কুটটো এইফালৰ পৰা অকণমান খোৱাৰ পিছতে সি এডাল দেখা পাইছে যে এডাল চুলি লাগি আছে আৰু সি মোক মাতিছে মা বিস্কুটটোত এটা চুলি আছে মই লগে লগে চালোঁহি চুলিডালো মানে ইমানেই মানে কি ক'ম আপোনালোকক ঘিণ লাগিছে আৰু দেখি এনেকুৱা এটা পৰ্যায়ত চুলিডাল আছে আৰু চাওকচোন তেওঁলোকে এটা ব্ৰেণ্ডেড কোম্পানী হৈ কি ধৰণে আচলতে আমাক ৰাইজৰ মাজলৈ এনেকুৱা বস্তুবিলাক চেল কৰি আছে আৰু এইটো এটা হৈছে কলিকতাৰ কোম্পানী হয় আৰু মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিছোঁ তেওঁলোকে ফোনবিলাক ৰিচিভ নকৰে এজেণ্টে কথা পাতিছে আৰু কোম্পানী ল'ৰাইও এতিয়া কথা পাতি আছে আৰু যিমান পাৰে আচলতে এইটো শ্বেয়াৰ কৰক কাৰণ তেওঁলোকে ব্ৰেণ্ডেড বুলি কৈ এটা ধুনীয়া এটা দামত জানেনে 190 গ্ৰাম আছে 190 গ্ৰামত লৈছে 30 টকা দামটো যথেষ্ট লৈছে আৰু বস্তুবিলাক যদি এনেধৰণে বনাই দিয়ে আমি খাওঁ পেকেটিং বস্তুৰ নামত আগতেও বহুত ভিডিঅ' পাইছিলোঁ যে বহুত বেয়া কিবাকিবি ওলাই বুলি কিন্তু মই এক্সপাইৰী ডেট গ'ল নি তাকো চাইছোঁ এক্সপাইৰী ডেট আছে ডেট যোৱা নাই কিন্তু তেওঁলোকে কিমান হাইজেনিককৈ বনাইছে বস্তুটো চাওকচোন আৰু আচলতে আজি মোৰ ক্ষেত্ৰত হৈছে কাইলৈ এনেকুৱা পেকেটিং বস্তু আপোনালোকৰ ওচৰলৈও যাব পাৰে সকলো সজাগ হ'বৰ হ'ল এইডাল দেখি কিমান বেয়া লাগিছে বাৰু চাওক আৰু ল'ৰাটোৱে এডোখৰ খালে এইটো ছাইডৰ পৰা খালে খোৱাৰ পিছৰ পৰা যেতিয়া মই তাক ক'লোঁ নেখাবা এইটো বহুত মানে মই যেতিয়া তাক কৈলোঁ সি বুজি পোৱা নাছিলে কিন্তু মোৰ ঘিণ লাগিলে কাৰণে মই ক'লোঁ একদম বেয়া বস্তু এটা খোৱা হ'ল বুলি ক'লত মই কৈছোঁ যিমান পৰা বমি কৰি উলিয়াই দিয়া বুলি ক'লোঁ ককাই বমি কৰিলে কিন্তু কালি গোটেই দিনটো তাৰ গাটো বেয়া গোটেই দিনটোৱে বেয়া হৈ আছে কাৰণ সি মানে কি হ'ল মনত বেয়া ভাৱ এটা লৈ ল'লে কৈছোঁ যিমান পৰা বমি কৰি উলিয়াই দিয়া আৰু বা কি সোমাই আছে বিস্কুটটোৰ ভিতৰত আমি এতিয়া বাহিৰতহে চুলিডাল দেখা পাইছোঁ ভিতৰতটো কি সোমাইছে গম পোৱা নাই বা কেনেধৰণে বনাইছে সেইবাবে খুবেই জৰুৰী ভিডিঅ' এইটো আচলতে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু মোৰ লগতে আপোনালোকো যাতে সজাগ হওক আৰু সকলোৰে জীৱনবিলাক সুস্থ হওক তাৰ বাবেহে আচলতে মই ভিডিঅ'টো বনালোঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ